ৰাধা, চহৰৰ বতাহ পানী তোৰ গাত এতিয়াৰে পৰা লাগিলে নেকি? আজিকালি দেখিছো একেবাৰে কাপোৰ সলাই সলাইহে পিন্ধ। আগতে সেই তিনিযোৰ কাপোৰেই সলাই সলাই পিন্ধ, আজিকালি একেবাৰে জোৰে জোৰে সলা আৰু। চহৰৰ ল'ৰা পাই পেলাই একেবাৰে তোৰ মানে গাত মানে গোটেই বতাহ মানে গা একেবাৰে নাচি উঠিছে নহয়নে? তাকেইতো, হওক হওক দে, ভালেই হৈছে। পিছে খুৰী, এইবোৰ আকৌ কি কৰিছে আপুনি? সি মোক চোলা কাপোৰ দুযোৰমান দিছে, পিন্ধিছো আৰু। মোৰ চহৰৰ হাৱা পানী গাত লগা নাই দেই, তেনেকৈ কথা নকব ঠাট্টা মাৰি। অ' আই, আজিকালি ৰাধাই একেবাৰে কথা কবলৈও ললে। হেৰি নহয়, পিছে বিয়াখন হবগে নে নাই? চাবলৈ আহিলে ঠিকেই, কিন্তু আকৌ ধৰিব নোৱাৰি নহয়। পিছত আকৌ বোলে খাই বৈ এৰি থৈ গুচি গল, তেতিয়াহে আকৌ জমনি হব। মানে আজিকালি যুগটোৰ কথা কৈছো, বেয়া নেপাবি। বিয়াখন সোনকালে হোৱাটোৱে বিচাৰো, আৰু তই মানে ভালকে থকাটো বিচাৰো। কিন্তু আকৌ আজিকালি যুগটো বেলেগ যে, খাই বৈ এৰি থৈ যাব বুলিয়েই ভয় লাগে। খুৰী, কিয়নো তেনেকৈ কৈছে? ল'ৰাটো তেনেকুৱা নহয়, ভাল ল'ৰা। আপুনি যে ক'লে খাই বৈ এৰি থৈ গুচি যাব, সি তেনেকুৱা ল'ৰা নহয়, আৰু তাৰ স্বভাৱ পাতি বহুত ভাল। আপুনি মানে হিংসাতে তেনেকে কৈছে। এৰা, ভাল কথা ক'লে আজিকালি মানুহে বেয়া পায় বুলি এনেও জানো, কিয়নো ক'লো জানো? একেবাৰে দেখা নাই জানো? তোৰেই কপাল আৰু দে, চহৰত থাকিবি, ধনী ঘৰৰ ল'ৰা পাইছ, আৰু এতিয়া এয়া বিয়াৰ পাছত চাগে মানুহক একেবাৰে ভৰিৰ তলতহে ৰাখিবি যেন লাগিছে আৰু। খুৰী, মই তেনেকুৱা ছোৱালী নহয়, মই যেনেকুৱা আছিলো তেনেকেই থাকিম। আপুনি তেনেকৈ নকব, আপোনালোকৰ ছোৱালী দুজনীৰ দৰে মই নহওঁ। কি মোৰ ছোৱালী দুজনী, কি মোৰ ছোৱালী দুজনী? মোৰ ছোৱালী দুজনীক লৈ পেলাই কথা নকবি দেই, মই ভাল নেপাওঁ কিন্তু। সঁচা কথা কলো যে গাত লাগিলে বেটি। মোৰ ছোৱালী দুজনীৰ কথা কবলৈ আহিছে। এয়া তাই বিয়া হৈ যাবলৈ পোৱাই নাই, তাই একেবাৰে অহংকাৰ আহিয়েই গল। দেখা নাই জানো চহৰৰ ল'ৰাই নিয়ে নে নিনিয়ে তাৰ ঠিক নাই, একেবাৰে গোটেইজনী পাখি গজিছে, তাই উৰি ফুৰিছে আকাশত। ৰ, দেখিলেহে লিখিম কিমান সুখত খাওগৈ ভাত। যিদিনাখনি এই বুঢ়ীজনী আৰু ভাইটিয়ে সেই গাঁৱৰ ছোৱালীজনীক চাবলৈ গৈছিলে, সেই দিন ধৰি মোৰ টোপনি নাইকিয়া হৈ গৈছে। মই ভাবিছিলো মোৰ ভণ্টিকে আনি এইখন ঘৰৰ সৰু বোৱাৰী পাতিমহি। কিমান যে ভাল লাগিলহেঁতেন, দুইজনী বাই ভনী একেখন ঘৰতেই থাকিলোহেঁতেন, কিমান যে মজা লাগিলেহেঁতেন। আইঐ দেহি, তাইকো মই কিমান সপোন দেখালো, ভাবিছিলো তাইও সুখত থাকিব। কিন্তু এই বুঢ়ীজনী সকলো বৰবাদ কৰি পেলালে, মোৰ সপোনবোৰ চুৰ মাৰ কৰি পেলালে, ভাঙি পেলালে। ময়ো চাই লম সেই গাঁৱৰ সেই ভিকহু ঘৰৰ ছোৱালীজনী ইয়াতনো কিমান শান্তিৰে খাব পাৰে, ময়ো চাই লম। মোৰ ভণ্টি যেতিয়া এইখন ঘৰৰ সৰু বোৱাৰী হ'ব নোৱাৰিলে, মই এইখন ঘৰৰ সৰু বোৱাৰী কাকোৱেই হ'বলৈ নিদিওঁ। ময়ো চাই লম তাইনো এইখন ঘৰলৈ কেনেকৈ আহে আৰু কেনেকৈ সৰু বোৱাৰী হৈ খায়, ময়ো চাই লম। মোক চিনি পোৱা নাই নহয়, মোক চিনি পোৱা নাই। মই এতিয়া চবকে দেখাই দিম মই কোন হয়। মোৰ ভণ্টিয়ে কান্দি কান্দি তাইৰ অৱস্থা বেয়া হৈ গৈছে। ময়ে তাইক আশা দিছিলো, কিন্তু সেই আশা সকলো ধ্বংস হৈ গল। মই কি কৰিলে ভাল হ'ব এতিয়া, মই ভাবি আছো। মোক চিনি পোৱা নাই নহয়, মোক এতিয়া চবেই চিনি পাব। মই কেনেকুৱা। ভণ্টিজনীলে বেয়াই লাগে। মই গলেই কওঁ, তই আমাৰ ঘৰৰ সৰু বোৱাৰী। তাই যি লাজ কৰে, ইয়ালৈ আহিলেও ভাইটিৰ লগত তাই লাইন মাৰি থাকে, সি তাইক পাত্তাই নিদিয়ে। কিন্তু হলেও সি নোচোৱা নহয়, চাইছিলে। কিন্তু মায়েহে মাজত সোমাই, মানে এই বুঢ়ীজনীয়েহে মাজত সোমাই সকলোখিনি বন্ধ কৰি দিলে। ভাবিছিলো দুইজনী বাই ভনী গোট খাই পেলাই আৰামত খাম। হয়ো, মই যেনেকৈ আৰামত খাই আছো, মোৰ ভণ্টিকো আৰামত খুৱাবলৈ মন আছিলে, কিন্তু একোৱেই নহলে।
একোৱেই নহ'লে মই ভবা মতে। কি হ'ল বৰষা, আজি তুমি বাহিৰত নাই যে? মই অহাৰ সময়ত তুমি সদায়তো বাহিৰতে ৰৈ থাকা, আজি যে তুমি ৰুমত সোমাই আছা, কি হ'ল? একো হোৱা নাই, মোৰ মন চন বেয়া। আপুনি কি বুজিব মোৰ কথা? মানে তুমি কি ক'ব বিচাৰিছা? ভালকৈ কোৱা, মই এইবোৰ পাক দি কথা ক'লে মই বুজি নাপাম। ভালদৰে কোৱাচোন কি হ'ল? কি হ'ব আৰু, মই কিবা এটা ভাবি থৈছিলো, মা আৰু ভাইটিয়ে কিবা এটা কৰিলে, সেইকাৰণে মনটো বেয়া লাগিছে। মই ভাবিছিলো মই এইখন ঘৰৰ ডাঙৰ বোৱাৰী হিচাপে সকলোতেই মাত মাতিব পাৰিম, কিন্তু সকলো মিছা। মানে কি ক'ব বিচাৰিছা? নিশ্চয় তুমি ডাঙৰ বোৱাৰী হিচাপে এইখন ঘৰত তোমাৰ অধিকাৰ আছে। আপুনিহে কৈছে এইখন ঘৰত মোৰ অধিকাৰ আছে বুলি, কিন্তু মায়ে কেতিয়াওতো মোক সেই অধিকাৰ দিয়া নাই। আৰু চাওকচোন, মই বাৰু বেয়া ভাবিম নেকি এইখন ঘৰৰ কাৰণে? মই মাক কৈছিলো যে ভাইটিৰ বিয়া কথা ওলাই আছে, আৰু ভাইটিৰ ছোৱালী যে গাঁৱত চালেগে সেইটো সকলোৱে জানে। মই মাক কৈছিলো, মা মোৰ হাতত ছোৱালী এজনী আছে, বৰ ভাল ছোৱালী, কিন্তু মায়ে মোৰ কথা গুৰুত্বই নিদিলে। মাৰ মা মতেহে চলিলে। মা আৰু ভাইটিয়ে গৈ পেলাই ছোৱালী চাই আহিলেগৈ। আপোনাকো নক'লে চাওকচোন, আপোনাকো যোৱা কথা নুসুধিলে, মোকো যোৱা কথা নুসুধিলে। এনেকৈ ভাল লাগেনে বাৰু? কিয় সোধা নাই? মায়েতো 10 নম্বৰত সুধিছে। সেইদিনাখনি তুমি নাযাওঁ বুলি কোৱা নাছিলা জানো? মোৰ অফিচৰ কিবা এটা কাম আছিলে বাবে মই নাযাওঁ বুলি ক'লো, আৰু তুমিওতো নাযাওঁ বুলি কৈছিলা। কিয় এনেই মিছাতে কোৱা? হ'ব, মায়ে এবাৰহে কৈছিলে, আৰু এবাৰ কোৱা হ'লেতো মই যাব পাৰিলোহেঁতেন। মায়েতো নক'লে, সেইকাৰণে মই ভাবিছোঁ এইখন ঘৰত মোৰ কোনো অধিকাৰেই নাই, আৰু মই ভাইটিৰ বিয়াত একোৱেই কৰিবলৈ নাপাম চাগে। মায়েহে সকলো দায়িত্ব ল'ব। সেইকাৰণে মই মনে মনে ভিতৰত সোমাই আছোঁ। কিনো কৰিম আৰু, মই অকলশৰীয়া মানুহ, অকলেই থকাই ভাল। চোৱা বৰষা, মই অফিচৰ পৰা আহিছোঁ। অফিচত এনেই মাথাটো গৰম হৈ থাকে, আৰু তুমিও ঘৰত মাথাটো মোক গৰম নকৰিবা। তুমি ডাঙৰ বোৱাৰী হিচাপে আগভাগ লৈ মেলি মাহঁতৰ লগত কথা বতৰা পাতিবহে লাগে। ভালেই হৈছে, মায়ে যি চাইছে, ছোৱালী য'ৰ পৰা চাইছে ভালেই চাইছে। তুমি আকৌ তাত কিয় মাতিব লাগে কোৱাচোন? মায়ে যি কৰে, যি ভাল দেখে সেয়ে কৰক। আৰু তুমি মাহঁতৰ মানে কথাত হয় ভয়হে দিব লাগে। তুমি আকৌ এইবোৰ কি কৈছা? মই ভাল নাপাওঁ দেই এইবোৰ কথা কৈ থাকিলে। আপুনি ক'ত ভাল পাবনো? মই ভাবিছিলোঁ মোৰ ভণ্টিক এইখন ঘৰৰ সৰু বোৱাৰী কৰিমহি, কিন্তু নাই, আপুনি ভিনীহেকটো হৈ একো এটা কথাতেই মাত নামাতে। কথাগুৰি কৰবাত হ'ব। আপোনালোকৰ ঘৰৰ পৰা এজনী আনিয়ে মোৰ চুলি ডাল হৈছে, এইখন ঘৰ ঠানবান হৈছে, আৰু এজনী গোটাই ল'বলৈ হ'লে এইখন আৰু কি হ'বগে ঠিকেই নাই। এৰা, চবেই মোকেই দুখ দিয়ক। আমাৰ ছোৱালীকেইজনী বেয়া যে কথা ক'বলৈ আহিছে। আপোনালোক সঁচাকৈ মানে কি যে মানুহ নহয়। হ'ব, মনে মনে থাকা। যাওঁ, মই ৰুমৰ পৰা ওলাই যাওঁ দেই। তোমাৰ লগত তৰ্ক কৰি থকাতকৈ মাৰ লগত দুষাৰ এষাৰ কথা পাতিলেই মোৰ মনটো ভাল লাগিব। নিজৰ মানুহজনেই বুজি নাপায়, বেলেগে মোক ক'ত বুজি পাব? তেনেকৈ কথাবোৰ ক'লে মই যেন একেবাৰে গোটেই ঘৰখন উলট পালট লগালো। চবকে মই যেন একেবাৰে ধ্বংস কৰি পেলালো। দেখা নাই, চাই ল'ম নহয়, সেই গাঁৱৰ সেই দুখীয়া ঘৰৰ ছোৱালীজনী আহি পেলাই এইখন ঘৰতে কেনেকৈ কি কৰে ময়ো চাই ল'ম। সেই ডাঙৰ বোৱাৰীজনী সঁচাকৈ মানে মানুহৰ মান সন্মান সকলোখিনি শেষ কৰি পেলাব। মোক তেওঁলোকে বাৰুকৈ ফোন কৰিলে বুলিহে। দেখিলানে, পাটৰ কাপোৰৰ সলনি সেই জেলজেলীয়া কাপোৰ দি থৈ আহিছে 5 যোৰ। মই 8 যোৰ দিবলৈ কৈছিলোঁ, আৰু সোণৰ গহনা মই সকলোখিনি দিবলৈ কৈছিলোঁ। তাই একো নিদিলে। তেওঁলোকে বাৰুকৈ মোক ফোন কৰি সুধিলে বুলিহে। ইমান ডাঙৰ ইণ্ডাষ্ট্ৰী মালিকৰ ঘৰৰ পৰা যদি এইবোৰ বস্তু দিবলৈ হয়, কেনেকৈ হ'ব বাৰু? তেওঁলোকে মোক বিশ্বাস কৰি ফোন কৰিলে বাবেহে মই এতিয়া গম পালোঁ। তেওঁ নিজৰ ধুনটো সকলো জানে, কেনেকৈ কি আনিব লাগে, কিন্তু লোকলৈ এই কৰোঁ বুলিয়েই কৰিছে। সেয়া কৈছিলে নহয় নিজৰ ভৈনীয়েকক এইখন ঘৰলৈ সৰু বোৱাৰী কৰি আনিম বুলি। সেইটো হেৰিয়তে তাই মানে সেইটো খঙতে তাই সকলোখিনি ধ্বংস কৰোঁ বুলি ভাবিছে। দেখিলা, মই এতিয়াই দি আছোঁ। ডাঙৰ বোৱাৰী, এইফালে আহা। মা, কিয় মাতিছিলে? মা, কিয় মাতিছিলোঁ? কথা ক'বলৈ আহিছা? তুমি এইবোৰ বস্তু কি দি থৈ আহিছিলা সৰু বোৱাৰীৰ কাৰণে? কি দি থৈ আহিছিলোঁ? আপুনি যেনেকৈ দিবলৈ দিছে মই তেনেকৈ দি থৈ আহিছোঁ। কি কথা কৈছে? তুমি য'ত কাপোৰৰ অৰ্ডাৰ দি থৈ আহিছিলা, সেই কাপোৰৰ মালিকজনে আৰু সোণাৰীজনে মোলৈ ফোন কৰিলতে মই সকলোখিনি গম পালোঁ। তুমি ইমান তললৈ নামিব পাৰা বোৱাৰী? মই তোমাক নিজৰ ছোৱালী বুলি ভাবি পেলাই এইখিনি কাম তোমাক কৰিবলৈ দিছিলোঁ, কাৰণ তুমি এইখন ঘৰৰ ডাঙৰ বোৱাৰী হিচাপত এইখন ঘৰৰ দায়িত্ব তুমি ল'ব পাৰিবা বুলি মই ভাবিছিলোঁ। কিন্তু তোমাৰ ওপৰত মই বিশ্বাস ৰাখি এইখিনি কাম কৰিবলৈ তোমাক দিছিলোঁ। তুমি বিশ্বাসঘাতকতা কৰিলা। এইবোৰ কিয় কৰিছা? মই বুজি পাইছোঁ। তোমাৰ সৰু ভৈনীয়েৰক এইখন ঘৰৰ সৰু বোৱাৰী কৰিব নোৱাৰিলা যে
সেইবাবে এইবোৰ কৰিছা নহয় জানো তুমি পাহৰি নাযাবা এই ঘৰখন কিমান এটা ডাঙৰ ঘৰ হয় হা এই কিমান এখন সম্ভ্ৰান্ত ঘৰৰ পৰিয়ালৰ হয় তুমি বুজি পাইছানে নাই তোমাক যেনেকৈ আমি গহনা গাঁঠৰি দিছোঁ ঠিক তেনেকৈ সৰু বোৱাৰীকো দিব লাগিব কাৰণ আমি ইমান ডাঙৰ ইণ্ডাষ্ট্ৰীৰ মালিক হয় হা তোমাৰ লেখীয়া এজনীক মই সেই দায়িত্ব দিয়াতকৈ মই নিজে যোৱা হ'লে ভাল আছিলে ইমান তললৈ আৰু ইমান ঘৃণনীয় কাম কৰিব পাৰিবা বুলি মই ভবা নাছিলোঁ মা মই যি কৰিছোঁ ভালেই কৰিছোঁ মই পইচা বচাইছোঁ আপুনিহে পইচা বচাব নাজানে মই বচাইছোঁ সেই পইচাৰে মই কিবা কিবি আনিম বিয়াৰ বাবে আৰু আপুনি যি কৈছে সঁচা কথাই কৈছে মোৰ খং উঠি আছে কাৰণ মোৰ ভণ্টিক এইখন ঘৰৰ সৰু বোৱাৰী কৰিব নোৱাৰিলোঁ যে সেইবাবেই মোৰ খং উঠি আছে আৰু বাদ দিয়ক সেই গাঁৱৰ ছোৱালীজনীয়ে পাটৰ কাপোৰ সোণৰ বস্তু চিনি পাব জানো সেই দুখীয়া মানুহবিলাকে চিনি পাব জানো পাটৰ কাপোৰ সোণৰ বস্তু কি হা তেওঁলোকক সেই মিছাকে দেখুৱালেও হৈ যাব বাদ দিয়ক মোৰ দৰে সিমান গহনা গাঁঠৰি কাপোৰ কানি দিবলৈ সেইকাৰণে মই নিদিলোঁ তোমাৰ ইমান গেলা মনোভাৱ তুমি ইমান গেলা মনোভাৱ লৈ জীয়াই আছা মই ঠিকেই মন কৰিছিলোঁ যেতিয়াৰে পৰা সৰু ল'ৰাটোৰ বিয়াখন ঠিক হৈছে তেতিয়াৰে পৰা তুমি সলনি হৈছা বুলি মই বুজি পাইছোঁ ডাঙৰ বোৱাৰী কিন্তু তুমি আজি মোৰ ওপৰত বিশ্বাসঘাতকতা কৰিলা আৰু তুমি যে ক'লা গাঁৱৰ মানুহে সোণৰ বস্তু পাটৰ কাপোৰ চিনি নাপায় আৰে কিয় নাপাব তেওঁলোকো মানুহ হয় আৰু তেওঁলোকেও পাটৰ কাপোৰ সোণৰ বস্তু পিন্ধি পাইছে তুমি নাভাবিবা যে তুমি ধনী বুলিয়েই তুমি পিন্ধিছা তেওঁলোকে পিন্ধা নাই বৰ লাজত পেলাইছা তুমি তোমাৰ ওপৰত বিশ্বাস কৰাটোৱেই মোৰ আটাইতকৈ ডাঙৰ ভুল হ'ল ডাঙৰ বোৱাৰী তুমি যে ক'লা তোমাৰ সমানকৈ বস্তু দিব নালাগে কিয় নিদিম মোৰ ল'ৰা দুটা বোৱাৰী দুজনী হ'ব ডাঙৰজনীক যিমান দিছোঁ সৰুজনীকো সিমানেই দিম মই সেইবোৰ ভেদাভেদ নেদেখুৱাওঁ তাই দুখীয়া ঘৰৰ ছোৱালী হ'ব পাৰে কিন্তু কিয় তাইক এটা বস্তু কমকৈ দিম নিদিওঁ তোমাক যিমানখিনি দিছোঁ তাইকো সিমানখিনিয়েই দিম তুমি সেইটো ভুল নুবুজিবা আৰু তুমি আগস্থান পাবলৈ হ'লে সেই আগস্থানৰ যোগ্য হ'বও লাগিব ভাল কাম কৰি দেখুৱাব লাগিব তেতিয়াহে তুমি যে ইমান ঘৃণনীয় কাম কৰিব পাৰিবা বুলি মই ভবা নাছিলোঁ বোৱাৰী মোৰ আজি নিজৰ ওপৰতে ধিক্কাৰ হৈছে তোমাক মই মোৰ সৰু ল'ৰাৰ বিয়াৰ বস্তু বজাৰ কৰিবলৈ দি আৰু তুমি একো কামতেই নালাগিবা প্লিজ আঁতৰি যোৱা এতিয়া মোৰ মুখৰ আগৰ পৰা নহ'লে কথা বেয়া হৈ যাব মনে মনে থাকক মা মনে মনে থাকক আপুনি কোনোবা দিনা মোক ডাঙৰ বোৱাৰীৰ স্থান দিছেনে হা সদায় দেখিছোঁ গালিয়েই পাৰি থাকে দেখিম নহয় এইখন ঘৰলৈ সৰু বোৱাৰী আহি পেলাই কিমাননো লক্ষী আনে তাকে চাই ল'ম বৰ লক্ষিমী বোৱাৰী মাৰি আছে নহয় ময়ো চাই ল'ম কিমাননো লক্ষিমী বোৱাৰী আপোনাৰ সেই আমি কুলক্ষণীয়ে হৈ ৰ'ম বুজিলে মই ভাবিবই পৰা নাই ডাঙৰ বোৱাৰী যে ইমান তললৈ নামিব পাৰে বুলি তেওঁলোকে মোলৈ ফোন কৰিলে বুলিহে তেওঁলোকৰ লগত আমাৰ ভাল সম্পৰ্ক আছে বুলিহে দেখিলা নহ'লে আমি জোৰোণৰ দিনা কিমান লাজ পাব লগা হ'লহেঁতেন বাৰু সেই ডাঙৰ বোৱাৰী একো কথা কিয় বুজি নাপায় তাই বুজি পায় সকলো কিন্তু তাই আমাক দুৰ্বল কৰিবলৈ আৰু তাই যে সেই গাঁৱৰ ছোৱালীজনীক এইখন ঘৰলৈ আনিবলৈ মন নাই সেইকাৰণে তাই এইবোৰ কাম কৰিছে সঁচাকৈ মই ডাঙৰ ল'ৰাক ক'ব লাগিব আৰু ময়ো এই পৰা অকণমান সাৱধানে থাকিব লাগিব নহ'লে বিয়ালৈকে এই কি কৰে ঠিক নাই এই বুঢ়ীজনী সুদা নহয় ৰহ তোকো মই চাই ল'ম মোৰ ভণ্টিক এইখন ঘৰত সৰু বোৱাৰী কৰিবলৈ নেপালোঁ আৰু ভাবিছিলোঁ মই তহঁতক সেই গাঁৱৰ মানুহৰ আগত বহুত সৰু দেখুৱাম কিন্তু মই হাৰি গৈছোঁ নাই মই অতি সহজতে হাৰ মনা ছোৱালী নহয় মই হাৰ নেমানো মই বিয়াৰ দিনালৈকে মই যুঁজি থাকিম সঁচাকৈ মোৰ এনেকুৱা খং উঠিছে নহয় যেন সেই গাঁৱৰ ছোৱালীজনীকে মাৰিমগৈ তেনেকুৱা লাগিছে আহিলক তাই এইখন ঘৰলৈ তাইকো সুখৰ ভাত মই খুৱাই আছোঁ মোৰ অন্তৰত যি কোৱা জুই জ্বলি আছে নহয় সেই জুই কোৱা সহজে কোনেও নুমাব নোৱাৰে আৰু নুনুমায়ো
যিদিনাখনিলৈকে মই হ'বলগীয়া সৰু বোৱাৰীক মই এইখন ঘৰৰ পৰা খেদি পঠিয়াব নোৱাৰোঁ, তেতিয়ালৈকে মোৰ এই জুই জ্বলিয়েই থাকিব। আৰু সেই যদি খেদাৰ পিছত যেতিয়া মোৰ ভণ্টিক এইখন ঘৰলৈ সৰু বোৱাৰী কৰি আনিম, তেতিয়াহে মোৰ এই জুইকুৰা নুমাব। ময়ো বৰষা হয়, চাই ল'ম মই সকলোকে, এটা এটা হিচাপ ল'ম মই। এই বুঢ়ীজনীৰ পৰা উপায় নোহোৱা হৈছে, মোৰ প্ৰতিটো কামতেই হস্তক্ষেপ কৰিছে। মাই ফুট যিমানেই বিয়াৰ ওচৰ চাপিছেহি, সিমানেই মোৰ বুকুখন ধান বনা দি বান্ধিছে। আৰু এফালে নিজৰ জন্ম ঘৰখন আৰু মা দেউতাক এৰি থৈ যোৱা জুইকুৱাই একেবাৰে মোক যেন জ্বলাই জ্বলাই শেষ কৰি পেলাব তেনেকুৱা লাগিছে। মই ভালেই কৰিছোঁ নে বেয়াই কৰিছোঁ নেজানো। চহৰৰ ধনী ল'ৰালৈ বিয়া হ'ব খুজিছোঁ। মোৰ কিয় এনেকুৱা লাগিছে যেন মই এই সিদ্ধান্তটো ভুল হৈছে। কিন্তু কি কৰিম, মা দেউতা যিমান সুখী হৈছে, মইনো আকৌ না কেনেকৈ কৰিম। প্ৰথমতেই মই হা কৰিলোঁ, কিন্তু কিয় জানো মোৰ মনটোৱে কৈ আছে তই এইটো কাম ভাল নকৰিলি বুলি। কিয় এনেকুৱা হৈ আছে মোৰ মনটোত নাজানো। কিজানি বিয়াৰ আগত এনেকুৱাই হয় বা। কাকনো মোৰ মনৰ কথা খুলি ক'ম, মাৰ আগত ক'লেও মায়ে কান্দিব। কি কৰোঁ মই কাক ক'ম মোৰ মনৰ কথাবোৰ। আজি মায়ে সেয়া মাটি এডোখৰ বন্ধকত দি দৰাৰ আঙঠি দিবলৈ গৈছে। মায়ে যে কিমান আনন্দ পাইছে, দেউতায়ো যে কিমান আনন্দ পাইছে। হ'ব, কপালত যি লিখা আছে তাকেই হ'ব। কিন্তু মাজনী, অ মাজনী, মা আহিছে যেন লাগিছে। চকু পানীকণ মোহাৰি লওঁ, মই কান্দি থকা দেখিলে মায়ে মনত বৰ কষ্ট পাব। মাজনী, আঙঠিটো দি থৈ আহিছোঁ, বৰ ধুনীয়া জাননে, ভালকৈ বনাবলৈ দি থৈ আহিছোঁ, ডাঠ পিঠকৈ। তই হেৰি নহয়, কাইলৈ ওলাবি, এই তোৰ চাদৰ মেখেলা কেইযোৰমান কিনি দিব লাগিব নহয়, নহ'লে তাত আকৌ কি পিন্ধিবিগৈ। দুযোৰমান আছে বাৰু, আৰু দুযোৰমান কিনি দিম, ওলাবি। আৰু কি কি লাগে কবি, লিষ্টখন বনাবি, বজাৰ কৰিবগৈ লাগিব। হ'ব দিয়া মা, তোমালোকে যি দিয়া সেই মোৰ হ'ব। ঢেৰ তাকৰি, তেনেকৈ নহ'ব নহয়, তই পচন্দ কৰি দিলেহে হ'ব আকৌ। মাও, মই তোমালোকক এৰি কেনেকৈ যাম বাৰু। মোৰ মনটো দেখোন কিবা জুই জ্বলা দি জ্বলিছে ভিতৰখনত। আকৌ সেই একেখিনি কথাকেই আৰম্ভ কৰিলে তাই মানে। মনে মনে থাকে এইবোৰ কথা কৈ নাথাকিবি আৰু মাজনী, বিয়ালৈ দুদিন আছে, নেপাই নহয় এইবোৰ কথা কৈ থাকিবলৈ। হা, ব'ল মই হেৰি চিংৰা আনিছোঁ, চাহ অকণ খাওঁগৈ ব'ল, দেউতাকো দিওঁগৈ। মা, ছোৱালীজনী কন্দা দেখিলে মোৰো মনটো বৰ দুখ লাগে। কিন্তু তাইৰ আগত কেনেকৈ দেখাম, মোৰ মনৰ ভিতৰত যিকুৰা জুই জ্বলি আছে তাইক কেনেকৈ দেখুৱাম বাৰু। মাজনী, আহ চাহ বনাওঁগৈ, আহ দুইজনীয়ে লাগি। তইনো আৰু কিমান দিন থাকিবি আমাৰ লগত, আহ মাজনী। মা, মই সকলো বুজি পাইছোঁ, তুমিও যে মনে মনে কান্দি থাকা সেইটো মই ধৰিব পাৰিছোঁ।